এভৰিৱান এণ্ড ৱেলকাম বেক টু তুষাৰ ব্লগ। তো গাইজ আপোনালোকক প্ৰথমতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি গৈ আছোঁ বঙাইগাঁও। আৰু বঙাইগাঁৱৰ কিয় কাৰণে গৈ আছোঁ আপোনালোকে মোৰ থাম্বনেইল চাই গমে পাইছে, তথাপিও আপোনালোকক কৈ দি আছোঁ আজি আহি আছে আমাৰ বঙাইগাঁৱত আমাৰ মৰমৰ জুবিন দা। তো আমাৰ মৰমৰ জুবিন দা আহি আছে, প্ৰতি বছৰে যাওঁ আৰু এইবাৰো গৈ আছোঁ। আৰু 16 তাৰিখ আমাৰ এপ্ৰিলৰ 16 তাৰিখে প্ৰতি বছৰে আমাৰ বঙাইগাঁৱতে আহে। তো সেইবাবে আজি পূৰা ধামাকা কৰিব গৈ আছোঁ। বহুত বেছি মানুহ হয়, পূৰা ধামাকা, একদম মানুহ হৈ যায়। তো আপোনালোকে তো দেখাই পায়। তো এইবাৰো বলক যাওঁ আৰু পূৰাখিনি দেখাওঁ কেনেকুৱা কি তাত কি হয়। তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক। আৰু আজি ভাঙা এটা হেলমেট লৈ লৈছোঁ, কাৰণ আগৰবাৰ গৈছিলোঁ 3000 টকাৰ এটা হেলমেট লৈছিলোঁ, ডাইৰেক্ট চুৰি হৈ গৈছে। তো এইবাৰ আৰু সেই ৰিস্কটো নলওঁ, সেইকাৰণে ভাঙা এটা হেলমেট লৈ লৈছোঁ। আৰু মোৰ মুখটো এতিয়া বন্ধ আছে, কাৰণ বহুত ধূলি মানে। তো সেইবাবে মুখটো বন্ধ কৰিয়ে গৈ আছোঁ, তাত গৈ ধুনীয়াকৈ একদম মজাকৈ দেখুৱাই আছোঁ। আৰু আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক। আৰু যিসকলে নতুন কৰি চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু সকলোৱে কমেণ্টত জয় জুবিন দা বুলি লিখি দিব। তো বলক ধুনীয়াকৈ চাই থাকক। আৰু ফাইনেলি একদম আহি পালোঁ আমি গান্ধী মৈদানৰ একদম ভিতৰত। আৰু ইয়াতে পূৰা জেগাত বহি গৈছোঁ, কাৰণ আপোনালোকক একদম মজাকৈ দেখাব লাগিব না, সেইকাৰণে একদম মজাকৈ আমি আহি গ'লোঁ। একদম য'ত মিডিয়াসকলে আছে তাতে আহি গ'লোঁ, আৰু আপোনালোকক একদম ধামাকাদাৰ কৰি দেখাম। আৰু দেখা পাব নেকি কেনেকুৱা মানুহ হৈছে। আৰু এইফালে চাওক না, মানুহ চাওক না, পূৰা মানুহ হৈ গৈছে জুবিন দাক দেখাৰ কাৰণে। আৰু এইফালে হ'ব আচল ডেন্সটো। তো এইফালে আপোনালোকক আৰু এইফালে যে আপোনালোকে যে দেখা পাইছে, যে এইফালে সকলো পূৰা আগৰবাৰতো পূৰা ঢেক্কা হৈ গৈছিল। তো এইবাৰ আপোনালোকক কেনেকুৱা কি পৰিৱেশ হয় আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ একদম মজাকৈ চাই থাকক। আৰু অলপ পিছতে আমাৰ আহি যাব আমাৰ মৰমৰ জুবিন দা। তো পূৰা এক্সাইটেড নেকি? জয় জুবিন দা বুলি সকলোৱে কমেণ্টত লিখি দিব। জীবন দা কি ক'ব আজি অনুভৱ কেনে? আজি মোৰ অনুভৱ বিশেষ ভাল, কাৰণ জুবিন দা আহিব সেইটো বেছি ইম্পৰ্টেণ্ট নহয়। আজি আমাৰ মাজত তুষাৰ আহি পাইছে, তুষাৰ অহাৰ কাৰণে মই বহুত থেংক ইউ ব্ৰ, থেংক ইউ ব্ৰ। আহিলেহে মই চাব এইটো থেংক ইউ ব্ৰ। আমি তুষাৰক চাব আহিছোঁ, আমি তুষাৰ ফেন। থেংক ইউ। গাইজ কিবা হৈ গৈছে চাওক, পুৰা মাৰামাৰিত পুৰা ইয়াতে পৰি আছে এটা। ফাইনেলি আহি পাইছে আমাৰ জুবিন দা। আৰু গাইজ ফাইনেলি আহি পাইছে আমাৰ জুবিন দা। জুবিন দা আমি সেইগৰাকী শিল্পীক এতিয়া মঞ্চত আমন্ত্ৰণ কৰিবলৈ ওলাইছো, যাৰ জনপ্ৰিয়তা চিৰ সবুজ হৈ ৰৈছে, যিয়ে অসমৰ ইমূৰৰ পৰা আৰু ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈকে বিয়পি পৰিছে, যি অকল এজন সংগীত শিল্পীয়ে নহয়, তাৰ লগতে এজন সংগীত আৰু ছবি আৰু কথাছবি প্ৰযোজক আৰু পৰিচালক, লগতে অভিনেতা, স্ক্ৰিপ্ট লেখক আৰু পৰোপকাৰী। তেওঁৰ সংগীতে আমাৰ মনত সদায় হাঁহি বিৰিঙাইছে, আৰু তেওঁ নিজৰ নামটোৱে এটা অনুষ্ঠান হৈ ৰৈছে। তেওঁ আমাৰ বাবে ইমান ডাঙৰ এটা স্থান লাভ কৰিছে আমাৰ হৃদয়ত, যেন কেতিয়াও আমি তেওঁক পাহৰিব নোৱাৰোঁ। সেইগৰাকী শিল্পীক আজি আমাৰ এই মঞ্চত আমন্ত্ৰণ কৰিবলৈ পাই মই নথৈ আনন্দিত। তেওঁ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ অসমৰ সংগীত জগতৰ এক নতুন দিগন্ত। শ্ৰদ্ধেয় ৰাইজ, এয়া আমাৰ মঞ্চত আমাৰ সকলোৰে অত্যন্ত মৰমৰ একমাত্ৰ আমাৰ ট্ৰেইনৰ ৰঙালী সন্মিলনীৰ সম্পাদক শ্ৰী ৰবি চৰকাৰ মহাশয়ক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছে। লগতে আমাৰ কেন্দ্ৰীয় ৰঙালী সন্মিলনীৰ সাংস্কৃতিক সম্পাদক শ্ৰী শান্তনু ভূষণ চৌধুৰী ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু সংবৰ্ধনা জ্ঞাপন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।
আৰু শ্যাম ষ্টিলৰ ফালৰ পৰা আমাৰ মাজত উপস্থিত আছে শ্ৰী অনুপম ৰায় ডাঙৰীয়াক মঞ্চ সকলকে নৱবৰ্ষ
সো গাইজ তাৰে পৰা ওলাই লৈ একদম মজাকে তো আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আৰু যিসকলে ভিডিঅ'টো চালে সকলে জয় জুবিন দা বুলি লিখি দিব তো বলক আজিৰ ভিডিঅ'টো এইখিনিয়ে তো আজি আপোনালোকে যিসকলে নতুন কৰি আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব বেল আইকনটো ক্লিক কৰিব তো আজিৰ ভিডিঅ' এইখিনিয়ে তো আপোনালোকে লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি দিব আৰু আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত ধৰণৰ বগাব আমাৰ ইনষ্টাগ্ৰাম এইটো প্লিজ তাত বগাব কাৰণ মই সকলো আপুনি কি ব্লগ দিলোঁ সকলো ধৰণৰ আপডেট দিছোঁ প্লিজ ফ'ল' তো আজি কেনে বাই বাই টাটা আৰু বাই বাই টাটা একদম মজাকৈ ভিডিঅ' আহি আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বাই বাই